আজি ৮০তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসত আজি এটা মহান কাম আমি কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ যে যোৱা ১৯ তাৰিখে যিটো বিধ্বংস বানপানী আমাৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউত হৈছিলে তাত যোৰহাটত এই ১ নং সৰুকলা ঔৱানৰ গাঁওখনত যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হৈছিলে। আমি নিজববীয়াকৈ আমি এটা জৰীপ চলাইছিলোঁ। ২-৩বাৰ এই জৰীপৰ জৰীপ খোলাৰ পাছত আমি যিখিনি দুৰ্দশাগ্ৰস্ত মানুহ যিখিনি আমি বেনিফিচিয়াৰী বুলি কওঁ সেই বেনিফিচিয়াৰী এখন তালিকা প্ৰস্তুত কৰি আজি সামান্য সামগ্ৰী আমি তেওঁলোকক আজি বিতৰণ কৰিবলৈ পাই কি সুখী হৈছোঁ। এই সামগ্ৰীসমূহৰ ভিতৰত আছে এখন টাৰ্পলিন, কুইনেন টেবলেট, তাৰপিছত আছে আপোনাৰ ব্লিচিং পাউডাৰ আৰু এটা পাকঘৰৰ আমি সামগ্ৰীখিনি 5জনীয়া ফেমিলিৰ কাৰণে পাকঘৰৰ সামগ্ৰী আমি দিছোঁ আৰু এখন আঁঠুৱা থাকিব। মই ভাবিছোঁ এই সামান্য সামগ্ৰীখিনিয়ে এটা বানগ্ৰস্ত পৰিয়ালক সামগ্ৰিকভাৱে সদ্যহতে এটা ৰিলিফ মানে আপোনাৰ এটা সকাহ দিব বুলি আমি অনুভৱ কৰিছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজেও যথেষ্ট ধৈৰ্য সহকাৰে আমাৰ লগত সহযোগ কৰিছে। আমি তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি আজি এতিয়া 500 পৰিয়ালত আমি ইয়াতে দিছোঁ আজি আৰু পৰ্যায়ক্ৰমে আৰু বেলেগ বেলেগ জেগাত আমি দিম। আমি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ ছ'চাইটিৰ লগতো আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে যে ভৱিষ্যতেও আমাক তেওঁলোকে সহায় কৰি যাব। গতিকে কোনো ফেমিলি যাতে ইয়াত বাদ পৰি নাযায় আমি সেইটো কথা আমি চিন্তা কৰিম। আজি প্ৰথমতে ইয়াত দিছোঁ, কাইলৈ হয়তো আমি এলেংমৰাৰ ফালে যাম, পৰৱৰ্তীত আমি এলেংমৰা যাম, তাৰপিছত তিয়ক চাৰ্কল আমাৰ যিটো ৰেভিনিউ চাৰ্কল তাতো আমি দিম। ঠিক তেনেকৈ আমি গোটেই জিলাখনৰ প্ৰথম পৰ্যায়ত প্ৰায় ৫,০০০মান সামগ্ৰী আমি বিতৰণ কৰিম বুলি ভাবিছোঁ। नमस्कार, हम इंडियन रेड क्रॉस सोसाइटी से हैं जो असम में फ्लड हुआ था लास्ट हफ्ते, सो उसके रिलेटेड रिलीफ डिस्ट्रीब्यूशन कर रहे हैं। इसमें हम फैमिली किट, किचन सेट दे रहे हैं, मस्कीटो नेट दे रहे हैं, टार्पोलिन शीट्स दे रहे हैं। ये जो गांव है बहुत बुरी तरह से अफेक्टेड है, तो ये जोरहट डिस्ट्रिक्ट का जो गांव है इसका डिस्ट्रीब्यूशन चल रहा है। हमारा साथ वाइस चेयरमैन साहब है और डिस्ट्रिक्ट ब्रांच का पूरा टीम है इधर, तो सबको धन्यवाद।